বোকাখাতত জন্ম পালে অসম সাহিত্য সভাৰ আন এটা শাখা বোকাখাত সাহিত্য সভা। গোলাঘাট জিলা সাহিত্য সভাৰ সভাপতি বন্তি বৰাৰ সভাপতিত্বত স্বেচ্ছাসেৱী অনুষ্ঠান গ্ৰাছৰ কাৰ্যালয় সেউজ ভৱনত অনুষ্ঠিত সভাত গঠন কৰে বোকাখাত সাহিত্য সভা। গোলাঘাট জিলা সাহিত্য সভাৰ সভাপতি বন্তি বৰা, উপসভাপতি মুহিৰাম লইং, সম্পাদক দুলাল দাসো উপস্থিত আছিল সভাত। জ্যেষ্ঠ নাগৰিক আনিছুৰ ৰহমানৰ লগতে বোকাখাতৰ ভালেসংখ্যক গণ্যমান্য ব্যক্তিৰ উপস্থিতিত গঠন হয় নতুন শাখা। যে শাখাসমূহ বৃদ্ধি কৰাৰ ওপৰত তেখেতসকলে বিশেষ গুৰুত্ব আৰোপ কৰিছে। প্ৰধান সম্পাদকে ক'ব দৰে যে ৫ শাখা বা ৭ শাখাতকৈ যিমান পৰা যায় শাখাবিলাক বৃদ্ধি কৰিব লাগিব। আৰু এই উদ্দেশ্য এটাই আছে, সেইটো হ'ল কি যে এইবাৰ আমাৰ সভাপতি সম্পাদক দুয়োজনী গোলাঘাট আৰু যোৰহাটৰ, গতিকে পৰৱৰ্তী সময়ত অসম সাহিত্য সভা নেতৃত্ব দিব পৰা ব্যক্তিসকল যাতে আমাৰ এই উজনি ছাইডৰ হয় তাৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব। আৰু সেই নিৰ্ভৰ কৰিবলৈ হ'লে শাখাবিলাক বৃদ্ধি কৰিব লাগিব। কাৰণ নামনিফালে একে ৰাতিৰ ভিতৰতে বহু শাখা বৃদ্ধি হয় ইলেকশ্যনৰ সময়ত। যেতিয়া সাহিত্য সভা নিৰ্বাচন আহে ৰাতিৰ ভিতৰতে শাখাবোৰ গঠন হৈ স্বীকৃতি পায়, আৰু যাৰ ফলস্বৰূপে উপযুক্তসকল যে সাহিত্য সভাৰ সভা প্ৰধান সম্পাদকে হওক, উপসভাপতিয়ে হওক বা সভাপতিয়ে হওক, বঞ্চিত হৈ শাখা পৰিলক্ষিত হৈছে। আৰু সেইকাৰণে এই সমিতিখনে আমাৰ গোলাঘাট, যোৰহাট, শিৱসাগৰ, মাজুলী, তিনিচুকীয়া এই জিলাত এইখনত যিমান পৰা যায় সিমান শাখা বৃদ্ধি কৰিবলৈ আমাক নিৰ্দেশ দিছে। আমাকতো কৈছে যে ১০০খন শাখা কৰিব লাগিব। ইয়াত সংবিধানখনত ইয়াত উল্লেখো আছে যে আগতে শাখাৰ চাৰিসীমাবিলাক বহুত বিস্তৃত এলেকা আছিল। এতিয়া পঞ্চায়ত ৱাইজ শাখা গঠন কৰিবৰ কাৰণে সংবিধানখনত লিপিবদ্ধ। অসম সাহিত্য সভাৰ ক্ষুদ্ৰ আলোচনী প্ৰচাৰ প্ৰসাৰ উপসমিতিৰ সদস্যা, অসম চৰকাৰৰ সাহিত্যিক বঁটা প্ৰাপক মিনতী দলেক সভাপতি আৰু ৰাইজৰ খবৰ কাকতৰ কাৰ্যবাহী সম্পাদক বদন দুৱৰাক সম্পাদক ৰূপে লৈ গঠন কৰা হৈছে পূৰ্ণাংগ সমিতিখন। ইফালে আজিৰ ভিতৰতে ৫০গৰাকীৰো অধিক আজীৱন সদস্য ভৰ্তি সম্পূৰ্ণ কৰা নৱগঠিত বোকাখাত শাখা সাহিত্য সভাই এসপ্তাহৰ ভিতৰত স্বৰ্ণ শাখাৰ মৰ্যাদা লাভ কৰিব বুলিও জানিবলৈ দিয়ে। বোকাখাতৰ পৰা ববুল দত্তৰ ৰিপৰ্ট লাইভ অসম। শ্ৰীযুত প্ৰফুল্ল পূজাৰী, শ্ৰীযুত চিত্তৰঞ্জন গোস্বামী, শ্ৰীযুত মৃদুল ভট্টাচাৰ্য, শ্ৰীযুতা অঞ্জলি দেৱী, শ্ৰীযুত সজল ঘোষ, শ্ৰীযুত সুৰজিৎ ভট্টাচাৰ্য, ডাক্তৰ অপূৰ্ব শৰ্মা, শ্ৰীমতী মণিকা বৰুৱা শৰ্মা, শ্ৰীযুত ধনীৰাম কুৰ্মী, শ্ৰীযুত সিদ্ধেশ্বৰ ডেকা, শ্ৰীযুত দিলীপ বৰা, শ্ৰীযুত বদন দুৱৰা, শ্ৰীযুত অংকুৰ বৰঠাকুৰ, শ্ৰীযুত ইন্দ্ৰেশ্বৰ বৰা, ডক্টৰ দেৱজিৎ বৰা, শ্ৰীযুত অমৃত নাথ, শ্ৰীমতী জুৰি দুৱৰা, শ্ৰীমতী মানসী বৰঠাকুৰ, শ্ৰীমতী মৈত্ৰেয়ী হাজৰিকা বৰা, শ্ৰীযুত মণিকান্ত কুটুম, শ্ৰীযুত উদয় ভাস্কৰ দলে, শ্ৰীযুত নৱজিৎ কুমাৰ ভূঞা, শ্ৰীযুত জ্যোতিমালা দলে, শ্ৰীযুত প্ৰণৱ কুমাৰ শৰ্মা, শ্ৰীযুতা কাকলি গোস্বামী, শ্ৰীমতী বিনীতা দলে, শ্ৰীমতী প্ৰভা দলে, শ্ৰীমতী অনিমা কুটুম, শ্ৰীযুত লক্ষ্মীনন্দন ঠাকুৰ আৰু এইকেইজন হ'ল শ্ৰীযুত মনু বৰা, শ্ৰীযুত প্ৰদীপ কুমাৰ শৰ্মা। আৰু ইয়াত আজীৱন সদস্য হৈ থকা, তাৰমানে বেলেগত হৈ থকা ইয়াত আজি ভৰ্তি হ'ব চাগে। ৰিপৰ্টাৰ লাইভ অসম।